নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল TMHSN। আপোনালোকে মোৰ থাম্বনেইল দেখি গম পাইছে যে মই আজি কি টপিকত কথা ক'বলৈ গৈ আছোঁ। হয়, চুপা চুপিখন আমি কেইমাহমান আগতে ইউটিউবৰ যোগেদি আমি দেখিবলৈ পাইছোঁ আৰু চুপা চুপিখন সঁচাকৈ এটা খুব ভাল ছিৰিজ হ'বলৈ সক্ষম হৈছিল 2024 বৰ্ষত। তাৰে যিবিলাক গান উকা কাগজ, সেই গীতটি মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী প্ৰাগত কৰি আছিলোঁ, প্ৰাগজ্যোতিষ কলেজত, তাৰে এজন দাদা আছিল, ছিনিয়ৰ দাদা, জুমন দাদা বুলি। তেওঁৱে এই গীতটি লিখিছিল, গাইছিল এই চিনেমাখনত আৰু ছিৰিজখনত। আৰু এতিয়া এই যিখন মুভি আছে, মানে যিখন ছিৰিজ আছিল, চৰি মোৰ কনফিউজ লাগি যাইছে, যিখন ছিৰিজ আছিল সেই ছিৰিজখন এতিয়া যাই থৈ মুভি হ'বলৈ গৈ আছে। হয়, কেইদিনমান আগত, 5 দিনমান আগত ইয়াৰ এখন সৰু চাই এনাউন্সমেণ্ট টিজাৰ, আৰু টিজাৰখন চাই খুব ভাল লাগিছে। কমল লোচন আছে, কৌশিক ভৰত আছে, আৰু বাকী দুজন কমেডি আছে, হিমু দাও আছে, এটা মানে বেলেগ ধৰণৰ কেৰেক্টাৰ প্লে' কৰিছে। তো আই থিংক এইখন মুভি মানে বলিউডত যেনেকৈ এখন কমেডি মুভি বা কমেডি ছিৰিজ এখন আগুৱাই গ'লে যিটো এটা হাইপ ক্ৰিয়েট হয়, এনেকুৱা হাইপ ক্ৰিয়েট হৈছে চুপা চুপিখন আফটাৰ বিদুবাৰীৰ পিছত। গতিকে সকলো অসমবাসী ৰাইজে এইখন মুভি চিনেমা হলত চাবৰ কাৰণে খুব আগ্ৰহী, খুব মানুহে এইখন চিনেমা চাবৰ কাৰণে ৱেইট কৰিছে। মেইনলি কমল লোচন ছাৰৰ মেইন কেৰেক্টাৰটো চাবৰ কাৰণে সকলোৱে আগ্ৰহী হৈছে। আশা কৰোঁ চিনেমাখন যাতে অতি সোনকালে, আৰু এনাউন্সমেণ্ট টিজাৰখন সঁচাকৈ বহুত গুণেই ভাল হৈছে। মানে অলপমান ফিল হৈছে যে আমাৰ অসমীয়া চিনেমা বহুতখিনি ক্ষেত্ৰত আগুৱাই যাই আছে। সেই বস্তু দেখি আমাৰ বহুত ভাল লাগিছে। গতিকে আশা কৰোঁ চুপা চুপি মুভিখন যেতিয়া চিনেমা হললৈ আহিব, সকলোৱে যাতে দৌৰি দৌৰি এই চিনেমাখন উপভোগ কৰে আৰু আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো আগবঢ়াই নিয়াত সহায় কৰে। ধন্যবাদ।